নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী চাইডিঙত। আৰু চেনিমাৰী চাইডিঙত আজি নতুনকৈ শুভ উদ্বোধন কৰা হৈছে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী চাইডিঙত আজি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হৈছে। আৰু এই কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰিছে ভাৰতীয় ষ্টেট বেংকৰ ঢেকিয়াজুলি শাখাৰ মুখ্য প্ৰবন্ধক ৰূপক দাসে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি ইতিমধ্যে এই গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হৈছে। আৰু এই অঞ্চলত যিহেতু এনেকুৱা গ্ৰাহক সেৱা কেন্দ্ৰৰ প্ৰয়োজন আছিলে আৰু এই প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ঢেকিয়াজুলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ অধীনস্থ আজি এই ভাৰতীয় ষ্টেট বেংকৰ যি গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হৈছে। আৰু ইয়াত বিভিন্নজন আছে, ভাৰতীয় জনতা পাৰ্টিকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীও উপস্থিত হৈছে, গাঁও পঞ্চায়তৰ সভাপতিও উপস্থিত হৈছে। সকলোৰে উপস্থিতিত আজি ৰূপক দাসে এই ভাৰতীয় ষ্টেট বেংকৰ যি গ্ৰাহক সেৱা কেন্দ্ৰ শুভ উদ্বোধন কৰিছে। আৰু আমি দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশ। আৰু ইতিমধ্যে ঢেকিয়াজুলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ যি ঢেকিয়াজুলি শাখা প্ৰবন্ধক ইয়াত আছে ৰূপক দাস। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ। আৰু এই CSPৰ যি ৰোশন তেওঁক মই আন্তৰিক অভিনন্দন জনাইছোঁ। প্ৰথমে ক'ব বিচাৰিছোঁ এই CSPটোৰ মোটামুটি 4-5 কিলোমিটাৰ আশে পাশে কোনো CSP নাই। গতিকে এই CSPটো খোলাৰ লগে লগে ইয়াত যিসকল বিশেষকৈ আমাৰ নিম্ন আয়ৰ ব্যক্তিসকল, বিশেষকৈ মহিলাসকল, বৃদ্ধসকল, যিসকল এই দূৰ দূৰণিত ষ্টেট বেংকত আমাৰ মেইন শাখালৈ গৈ পেলাই ছাৰ্ভিচটো ল'বলৈ তেওঁলোকৰ অসুবিধা হয়, তেওঁলোকৰ কাৰণে ইয়াত অতি সহজ হ'ব। ইয়াত টকা লেনদেনৰ উপৰিও বিভিন্ন ধৰণৰ আপোনাৰ SBI ইঞ্চুৰেঞ্চ আঁচনি, চৰকাৰী জনধন একাউণ্ট, চৰকাৰী বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চৰ আঁচনিবিলাক গ্ৰহণ কৰিব পাৰিব। ইয়াত একাউণ্ট খুলিব পাৰিব, ৰেকাৰিং ডিপ'জিট খুলিব পাৰিব, ফিক্সড ডিপ'জিট খুলিব পাৰিব, বিভিন্ন ধৰণৰ সুবিধা ইয়াত দিয়া হৈছে। গতিকে মই আশা কৰিছোঁ ইয়াৰ লগতে গোটেই অঞ্চলবাসীৰ তেওঁলোকে এই সুবিধাটো তেওঁলোকে ল'ব আহিব তেওঁলোকে, আৰু ইয়াৰ দ্বাৰা এই গোটেই অঞ্চলৰ উপকৃত হ'ব। আৰু এই CSPটো যাতে ভৱিষ্যতলৈ এই অঞ্চলৰ ভিতৰত এখন ভাল CSP ৰূপে গঢ়ি উঠিব পাৰে, তাৰ কাৰণে আমাৰ শুভকামনা থাকিল। ইয়াৰ মেইন হ'ল ৰোশন কুমাৰক যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। লগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ, মেইন হ'ল যে CSPসকলৰ যিটো ছাৰ্ভিচ সেৱা সেইটো সৰ্বশ্ৰেষ্ঠ হ'ব লাগিব। মোৰ এটাই প্ৰাধান্য, মোৰ ষ্টেট বেংকৰ শাখাই হওক, CSP শাখাই হওক, প্ৰথমে হ'ল গ্ৰাহকৰ যিটো সেৱা সেইটো সৰ্বোপৰি, কাম হওক নহওক তেওঁক যিটো ৰেছপণ্ড কৰা, তেওঁক যিটো ইনকুৱাৰী থাকে, সুধিবলগীয়া কথা থাকে, এইটো যাতে ভালদৰে ৰেছপণ্ড কৰে। আৰু তাত কোনো ধৰণৰ যাতে বেলেগ ধৰণৰ শ্বৰ্টকাট পদ্ধতি অৱলম্বন নকৰে, একদম সততাৰ সৈতে নিজৰ ভৱিষ্যত যাতে তেওঁ গঢ়ি তুলিব পাৰে, এইটো আশা ৰাখিলোঁ। তেওঁৰ লগতে আৰু 2-4জনকে যাতে সংস্থাপন দিব পাৰে, সেইটো আমি আশা ৰাখিলোঁ। ইয়াত বিশেষ নকওঁ, আৰু ব্যক্তিসকল আছে, গতিকে এইখিনি মই ক'লোঁ। হয়, ইতিমধ্যে শুনিলে ভাৰতীয় ষ্টেট বেংকৰ ঢেকিয়াজুলি শাখাৰ যিগৰাকী মুখ্য শাখা প্ৰবন্ধক ৰূপক দাসে সুন্দৰ কথা উপস্থাপন কৰিছে, যাতে কোনো ধৰণৰ অসৎ পথ অৱলম্বন কৰিব নালাগে। কিয়নো বিভিন্ন সময়ত বহুতো CSPৰ ওপৰত এনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে, আৰু এই বাতৰিও আমি সম্প্ৰচাৰ কৰিবলগীয়া হৈছিলে। আৰু এই CSPটোৱে এটা নিয়াৰিকে আৰু ৰাইজৰ আস্থাত ৰাখি, ৰাইজক লগত ৰাখি কাম কৰি যাওক, তাৰে কামনা কৰিছে তেখেতে। কি ক'ব আজিৰ দিনটোত? নমস্কাৰ সকলো ৰাইজক। ক'ব মানে ইয়াতে 5-6 কিলোমিটাৰ ওচৰত CSP নাছিলে। তাৰপিছত যিহেতু আমাৰ ডিজিটেল সেৱাটো ভাৰত চৰকাৰে যিটো কৈছে, তো আমি গাৰ্ডেনে পে'মেণ্ট কৰোঁ ৱৰ্কাৰবিলাকৰ। সেই সুবিধাটো যেনেকৈ আমাৰ ওচৰত হিৰাজুলি বাগান, পাণবাৰী বাগান, এইবিলাকত মানুহে কেছলেছ নাই, চব হাতত পায়। সেই সুবিধা লৈ কিনি যিহেতু মেনেজাৰ ছাৰৰ লগত আমাৰ কণ্টেক্ট হ'ল, তেওঁলোকে ক'লে এইটো সুবিধা হ'লে আমাৰ বহুত ভাল হ'ব, ওচৰত CSP লাগিব। আৰু এইটো লৈ কিনিহে আমি ইয়াতে সেৱাটো মানে ওচৰত আমি ছাৰৰ লগত আলোচনা কৰিলোঁ যে ছাৰ তাতে বাগান আছে 4-5টা, ইয়াতে এটা CSP লাগে আমাক, ইয়াতে দিলে আমাৰ গ্ৰাহকখিনি আৰু মানুহখিনিক বহুত সুবিধা হ'ব। সেই ভাবি আমি ইয়াতে এটা নতুনকৈ ৰোশন কুমাৰত হিৰাজুলি গাৰ্ডেনৰ
লোকেশ্যন দি কিনি ইয়াতে এটা CSP অপেনিং কৰিছোঁ আজি। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে উৎফুল্লিত হৈ পৰিছে, কিয়নো গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে এই CSP আজি মুকলি কৰা হৈছে এই চেনিমাৰী চাইডিঙত। আৰু চেনিমাৰী চাইডিঙত আজি বিভিন্নজনৰ উপস্থিতিত প্ৰায় 1 শতাধিক লোকৰ উপস্থিতিত এই CSPৰ শুভ উদ্বোধন কৰা হ'ল। আৰু গ্ৰাহকসকলৰ মাজত এক আনন্দ উল্লাস দেখা গৈছে, কিয়নো তেখেতলোকে সাধাৰণ কামৰ কাৰণে ঢেকীয়াজুলি মূল শাখালৈ যাব লাগে। এতিয়াৰ পৰা আৰু ঢেকীয়াজুলিৰ মূল শাখাত যোৱাৰ প্ৰয়োজন নাই। প্ৰতিটো যিসমূহ বেংকিং সুবিধা ইয়াৰ পৰাই ল'ব পাৰিব গ্ৰাহকসকলে। আৰু সেই উদ্দেশ্যৰেই আজি মুকলি কৰা হৈছে এই CSP। আৰু ইয়াত আছে চেনিমাৰী গাঁও পঞ্চায়তৰ সভাপতি। আমি চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, ইতিমধ্যেই আমাৰ ষ্টেট বেংকৰ বিষয়াসকলে আপোনালোকক অৱগত কৰাইছেই যে কি ধৰণৰ কেনেকুৱা কাম হ'ব। তেওঁ যিহেতু চেনিমাৰী পঞ্চায়তৰ সভাপতি মই, আৰু চেনিমাৰী পঞ্চায়তৰ অন্তৰ্গত চেনিমাৰী চাইটিং, য'ত আপোনাৰ বগান পাণবাৰী টি ষ্টেট আৰু হিৰাজুলি টি ষ্টেট ইয়াতে আছে অৱস্থিত। তো ইয়াৰ মানুহে যথেষ্ট উপকৃত হ'ব। আৰু ইয়াতে 4-5 কিলোমিটাৰৰ ভিতৰত ইয়াতে কোনো CSP মানে নাছিলে। তো এই SBI গ্ৰাহক সেৱা কেন্দ্ৰ খোলাৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজ সকলোৱে উপকৃত হ'ব বুলি মই আশাবাদী, আৰু নিষ্ঠাৰে কাম কৰিব বুলি ৰৌচন কুমাৰে মই আশাবাদী। ইয়াতে জিলা পৰিষদো আছে, কি ক'ব আজিৰ দিনটোত? হয়, সকলোকে মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু ইয়াতে CSP মই আহিয়ে মানে খুবেই ভাল লাগিছে। CSP যিটো ইয়াতে খুলিছে, মই ঘৰতো ৰূপেশনক ইয়াক কৈছোঁ যে ইয়াতে CSPটো খোলা খুব ভাল, জেগাটোও ভাল হৈছে। আৰু ইয়াতে বহুত বগনীয়া মানুহ আছে। আৰু ইয়াতে মানে যেনেকৈ মানে বহুত মানুহৰ মানে ঢেকীয়াজুলিত যায় মানে বহুত অসুবিধা হৈছে। যেনেকৈ ছাৰে ক'লে যে আমাৰ বহুত মানে মানুহৰ কি আছে, CSPটো বেংকটো ডাঙৰ কথা নাই, মানে মানুহৰ ব্যৱহাৰটোহে মেইন ডাঙৰ কথা হয়। তেওঁ আমি বহুত সুখী, ভাল লাগিছে আমাৰ এইখিনি ক'লোঁ। হয়, ইতিমধ্যে শুনিলে আচলতে বেংকিং লাইনৰ যিসকল লোক থাকে তেখেতলোকৰ ব্যৱহাৰৰ ওপৰত বহুত কথা আহি পৰে। এই কথাখিনি আজি সকলোৱে কৈছে। বহুতো বিষয়া দেখা যায় মানুহৰ লগত দুৰ্ব্যৱহাৰ কৰে, কিন্তু যিগৰাকী আমাৰ ঢেকীয়াজুলি মুখ্য শাখা প্ৰবন্ধক ৰূপক দাসৰ নীতিৰে সকলোৱে চলি যাওক, তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেদৰেই আজি এই গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হৈছে। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰ্যায়ৰ নেতা। কি ক'ব আজিৰ দিনটোত? সকলোকে নমস্কাৰ আৰু ইংৰাজী নৱবৰ্ষৰ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোটেই কথাখিনি আপুনি গম পালেই যে মানে যিখিনি ধৰক ঠাইত আজি মানে ক'ব গ'লে মানে আপোনাৰ চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত অঞ্চল হয়। আৰু যিহেতু আমাৰ পিছপৰা অঞ্চলৰ যিখিনি মানুহ আছে ধৰক মূল ব্ৰাঞ্চলৈ মানে খুব কমেই যায়, বা বেংকৰ লগত যদিও যোগাযোগ আছে, কিন্তু ধৰক মূল ব্ৰাঞ্চত গৈ মানে কিবা এটা কাম কৰিম বুলি ক'লে তেওঁলোকে হয়তো সময় নাপায়, বা তেওঁলোকে যাবৰ কাৰণে ইচ্ছাও নকৰে ধৰক দূৰ হোৱাৰ কাৰণে। কিন্তু এতিয়া যিহেতু মানে আপোনাৰ চাইটিঙত যিহেতু মানে এই CSPখন হ'ল, এই গ্ৰাহক সেৱা কেন্দ্ৰখন হ'ল, গতিকে আমাৰ মানে এতিয়া এই অঞ্চলত যিবিলাক মানে অধ্যুষিত অঞ্চলত যি আদিবাসী আছে বা চাহ জনগোষ্ঠীৰ লোকসকল আছে, তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব। আৰু যিহেতু এই যিকোনো ধৰক এতিয়া চৰকাৰী সা সুবিধাবিলাক পাবৰ কাৰণে এতিয়া বেংকৰ মানে বহুত জৰুৰী হৈ আছে। কাৰণে এইকাৰণে ধৰক এই CSPৰ দ্বাৰা তেওঁলোকে চৰকাৰী লাভালাভবিলাকো লাভ কৰিব পাৰিব। এইটো আশা ৰাখিছোঁ যাতে আমাৰ গ্ৰাহকসকলো যাতে ইয়াতে মানে ভালকৈ যাতে বেংকৰ লগত যোগাযোগ ৰাখি তেওঁলোকো যাতে ইয়াৰ সুবিধাবিলাক ল'ব পাৰে, তাকে আশা কৰিছোঁ। দেখা গৈছে এতিয়াও যি চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ বহুতো পৰিয়ালৰ কিন্তু বেংক একাউণ্ট নাই। যিসকল এই অঞ্চলৰ লোক আছে তেখেতলোকলৈ আপুনি আহ্বান কি জনাব? নমস্কাৰ চবকে। যিহেতুকে বৰ্তমানৰ সময়ত তেনেকুৱা মানুহ নাই বাৰু, চবৰে বেংক একাউণ্ট প্ৰায়ে হৈ গৈছে। 100ৰ ভিতৰত হয়তো 10% আছে। আৰু চবকে মই অনুৰোধ জনাম যাতে চবেই আহি পেলাই আমাৰ ওচৰৰ যি দুখন নহয় 3খন বাগান, এটা মনাবাগ বুলিও বাগান আছে, এই 3খন বাগানৰ মানুহে যাতে আহি পেলাই গ্ৰাহক কেন্দ্ৰতে নিজৰ একাউণ্ট খুলি পেলাই যাতে বেংকমুখী হয়। আৰু এটা সমস্যা ইয়াত এটা আছে, সমস্যাবিলাক আমি পাইছোঁ বাৰু। যিহেতুকে নেটৱৰ্ক প্ৰব্লেম হৈ যোৱাৰ লগে লিংকৰ প্ৰব্লেম হৈ যায়, লিংক নাথাকে। গতিকে সেইখিনি গ্ৰাহক সেৱা কেন্দ্ৰত যাতে পৰৱৰ্তী সময়ত যাতে অসুবিধাটো নহয়, তাৰো মই বেংক প্ৰবন্ধক মহোদয়ক মই অনুৰোধ জনাম যাতে এইখিনি ব্যৱস্থা ইয়াত কৰাৰ কাৰণে কিবা সুবিধা কৰি দিয়ে ভাল হয়।
হয়, ইতিমধ্যে শুনিলে এনেদৰেই সকলোৱে আহ্বান জনাইছে যাতে প্ৰতিটো সুবিধা ইয়াত উপলব্ধ হয় আৰু প্ৰতিটো সুবিধা উপলব্ধ কৰি যাতে এই গ্ৰাহক সেৱা কেন্দ্ৰ পৰিচালিত হয় তাৰে কামনা কৰিছে। আৰু ইয়াত আৰু এগৰাকী চাহ বাগিচাৰ বিষয়া আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? খুব ভাল লাগিছে আমাৰ এনেকুৱা CSP চেণ্টাৰ এটা SBI বিশেষকৈ ইয়াত খোলাৰ কাৰণে খুব সুবিধা হৈছে আৰু আমাৰ ডাইৰেক্টৰেও এই বস্তুটো খুব হেৰি কৰিছে যাতে আমি পে'মেণ্টটো ফুল্লি মানে ডিজিটেল কৰিব পাৰোঁ। সেইটো লৈ মোক কেইবাবাৰ মূলত কথা কৈছে যে আপোনালোকে যিমান পাৰে চেষ্টা কৰক। মই অলৰেডি ৰূপক কৈছোঁ যে আমাৰ এই নেটৱৰ্কটো প্ৰব্লেম, নেটৱৰ্কটো যদি ভাল হয় তেতিয়াহ'লে মই কৈছোঁ যে মই ইয়াত কৈছোঁ যে হিৰাজুলি চাহ বাগিচাৰ কমপ্লিট বেংক পে'মেণ্ট মানে ডিজিটেল পে'মেণ্ট কৰিব পাৰিম। হয়, ইতিমধ্যে শুনিলে ডিজিটেল যি সেৱা এই সেৱা গ্ৰহণ কৰিবলৈ হ'লে নেটৰ প্ৰয়োজন আৰু নেটৰ যি সেৱা ইয়াত সুচল কৰি তুলিবলৈ আহ্বান জনাইছে তেখেতলোকে আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে পৰিচালিত হওক এই ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। আৰু আজি চেনিমাৰী চাইডিঙত যি গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হ'ল, এই সেৱা কেন্দ্ৰৰ আমিও দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সকলোৱে আহক ইয়াত আহি আপোনাৰ এই বেংকৰ যিসমূহ সুবিধা গ্ৰহণ কৰক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই চেনিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ চেনিমাৰী চাইডিঙৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।